নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ অন্তত আজি সামৰণি পৰিছে। বৃহত্তৰ পূব দিক্ৰং অঞ্চলৰ লাহলিয়াল পদুমনি সমন্বয় ক্ষেত্ৰত এক উলহ-মালহ পৰিৱেশত আৰম্ভ হোৱা সমাৰোহত জিলাখনৰ ৫২খন শাখাৰ ৩৫০গৰাকী মইনাই অংশগ্ৰহণ কৰে। কালি এক উখল-মাখল পৰিৱেশত গছপুলি ৰোপণ, পাৰিজাতৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, খেল প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, কৃষ্টি প্ৰতিযোগিতা, পাৰিজাতৰ মুখপত্ৰ, পাৰিজাত সুবাস উন্মোচন, নিশা প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হোৱাৰ অন্তত আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে হেমচন্দ্ৰ বৰুৱাই। ১১ বজাৰ পৰা আৰম্ভ হয় শিশু সমাৰোহৰ মুকলি সভাৰ লগতে বঁটা বিতৰণী সভা। পূৰ্বাঞ্চলিক মইনা পাৰিজাতৰ মইনা আয়ুষ্মান বৰুৱাই সভাপতিত্ব কৰা সভাখনি উদ্বোধন কৰে নামনি লখিমপুৰ আঞ্চলিক মইনা পাৰিজাতৰ মইনা অনন্যা বৰুৱাই। আমি পোহৰ বিচাৰি যাওঁ। আমি নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ এই দ্বিতীয় দ্বিবাৰ্ষিক শিশু সমাৰোহভাগী আমাৰ এই মৰনৈ ঠেঙাল তৰুণ যুৱক সংঘ প্ৰেক্ষাগৃহত যি ৩ দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আমাৰ নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ দুটাকৈ প্ৰধান আঞ্চলিকৰ প্ৰায় ৬০ সংখ্যক শাখাই এই সমাৰোহত অংশগ্ৰহণ কৰিছে আৰু খুব বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই অন্তিম ৩ দিনৰ কাৰ্যসূচী আমি অতিবাহিত কৰিছোঁ। আমাৰ এই মৰনৈ ঠেঙাল তথা লাহলিয়ালৰ যিসকল মইনা শুভাকাংক্ষী ৰাইজ, সেই ৰাইজৰ আতিথ্যত, ৰাইজৰ সহযোগত ৫টিকৈ এই স্থানীয় শাখাৰ আতিথ্যত আমাৰ এই ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে খুব সুন্দৰকৈ আমাৰ এই নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ দ্বিতীয় দ্বিবাৰ্ষিক শিশু সমাৰোহখনি অনুষ্ঠিত হৈছে। আমাৰ প্ৰথম দিনা ২৬ জানুৱাৰী আছিলে গণতন্ত্ৰ দিৱস। সেই উপলক্ষে আমাৰ গৌৰৱ তথা স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। দ্বিতীয় দিনা আমাৰ সদৌ অসম মইনা পাৰিজাতৰ পতাকা উত্তোলনেৰে আমাৰ পুৱাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু আমাৰ গোটেই দিনটোত সাহিত্য, কৃষ্টি আৰু ক্ৰীড়া বিভাগৰ বিভিন্ন প্ৰতিযোগিতাৰে ৰাতিলৈ আমাৰ প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠানেৰে আমাৰ যোৱাকালি দিনটোৰ কাৰ্যসূচী সামৰণি পৰে। আজি পুৱা আমাৰ ঠিক ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰে আমাৰ আজি কাৰ্যসূচী আৰম্ভ হয়। এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ প্ৰতিযোগিতামূলক আছিলে। প্ৰায় ৬০টা শাখাই অংশগ্ৰহণেৰে অতি সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা সমদল আজি আমাৰ ওলাইছে আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত আমাৰ সঠিক 11:30 আমাৰ মুকলি শিশু সমাৰোহ অনুষ্ঠানভাগ আৰম্ভ হৈছে। আমাৰ মুকলি শিশু সমাৰোহ অনুষ্ঠানভাগলৈ আমি সদৌ অসম মইনা পাৰিজাতৰ বিশিষ্ট ব্যক্তিসকল, বিশেষকৈ আমাৰ সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা বীৰেন শইকীয়া, উপসভাপতি আমাৰ প্ৰদীপ হাজৰিকা, উপসভাপতি শিৱসাগৰৰ আমাৰ মোহন দত্ত ডাঙৰীয়া, মোহন দত্ত ডাঙৰীয়া সহকাৰী সম্পাদক আৰু উত্তৰ লখিমপুৰ পৰা সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক দ্বিজেন বৰাদেৱে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। তাৰ উপৰি আমি মইনা বক্তা হিচাপে গহপুৰ জিলা মইনা পাৰিজাতৰ অৰ্ণৱ গগৈ আৰু মাজুলী জিলা মইনা পাৰিজাতৰ এগৰাকী মইনা আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকো সঠিক সময়ত আমাৰ মাজত আহি উপস্থিত আছে। তেখেতসকল বৰ্তমান সভাৰ আমাৰ মুকলি সমাৰোহ চলি আছে। আমি আশা কৰিম আমাৰ এই কাৰ্যসূচীয়ে আমাৰ যিসকল শিশুপ্ৰেমী নিস্বাৰ্থ ত্যাগ, নিস্বাৰ্থ সেৱাৰ কাৰণে আমাৰ মইনাসকলৰ সৰ্বাংগীন বিকাশৰ প্ৰতীক এই মইনা পাৰিজাতে এই অনুষ্ঠানটি যি সফলতা অনুষ্ঠিত কৰিছে আৰু আমি আশা কৰিম আগলৈও আমাৰ সকলো ৰাইজ ওলাই আহি এই মইনা পাৰিজাতৰ অৰিহণা যোগাব। ধন্যবাদ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।